শ্ৰদ্ধা শিক্ষাগুৰুসকল নমস্কাৰ আৰু সংগ্ৰামী অনুদান গ্ৰহণ কৰিব। নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 চন আৰু 2021 চনৰ বঞ্চিত সকলোবোৰ শিক্ষাগুৰুকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিছোঁ। শ্ৰদ্ধা শিক্ষাগুৰুসকল, আমাৰ সকলোবোৰ শিক্ষকৰে এটা উৎকণ্ঠা এটাৰ সৃষ্টি হৈছে। সকলোৰে মনত এটা উগুল থুগুল ভাৱ এটা আহিছে যে প্ৰাদেশিকৰণ কি হ'ব। প্ৰাদেশিকৰণৰ খবৰ আমাৰ গ্ৰুপবিলাকত শিক্ষকসকলে লিখি আছে, প্ৰাদেশিকৰণৰ খবৰ কি। এতিয়া এটা কথা আমি স্পষ্ট কৰিব পাৰোঁ আজিৰ তাৰিখত যে 2006 চনৰ আগত স্থাপিত, অৰ্থাৎ 2006 চনৰ আগত পাৰ্মিশ্যন থকা বিভাগীয়ভাৱে কাউন্সিলৰে হওক, চেবাৰে হওক, DSCৰ হওক বা ডিষ্ট্ৰিক্ট অফিচৰ হওক, এনেকুৱা মানে ইউনিভাৰ্চিটিৰ হওক, এই পাৰ্মিশ্যন থকা যিখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনি, অৰ্থাৎ মই কলেজৰ ক্ষেত্ৰত কৈছোঁ, কলেজৰ ক্ষেত্ৰত মানে পাৰ্মিশ্যন নহয়, কলেজৰ ক্ষেত্ৰত আচলতে NOC থকা এই শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণৰ আওতাত ল'ব বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়ে ছ'চিয়েল মিডিয়াই হওক, সংবাদ মাধ্যমে হওক, বিধানসভাৰ যি বাজেট অধিৱেশনত বহুবাৰ এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে ব্যক্ত কৰিছে বা শিক্ষামন্ত্ৰী মহোদয়ে ব্যক্ত কৰিছে। এতিয়া কথাটো হ'ল যে এই বিষয়ত ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়াৰ ধৰণে বাজেটত আমাৰ এই বিষয়টো তেওঁলোকে উল্লেখ কৰিছে বা বাজেটত ধৰিছে। কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে শেষৰ অধিৱেশনৰ শেষৰ দিনা তেখেতে কোৱা কথাখিনি আগ ধৰি মই কথাখিনি ক'ব বিচাৰিছোঁ যে তেখেতে কৈছে যে এই শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আইনখনৰ কোন কোন ধাৰা উপধাৰা সংশোধন কৰিব বা শিথিলতা কোন কোন দিশত আনিব, এই কথাখিনি মানে আইনগতভাৱে মানে বৈধ কৰিবৰ কাৰণে বা আইনগতভাৱে ব্যৱস্থা কৰিবৰ কাৰণে যিখন মানে বিধেয়কৰ প্ৰয়োজন, এই বিধেয়কখন তেখেতে বিধানসভাত আনিব নোৱাৰিলে। আৰু ইতিমধ্যে আমিও বিভাগীয়ভাৱে বা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক যোগাযোগ কৰাৰ পিছত বা জয়ন্ত মল্ল বৰুৱাদেৱৰ লগত যোগাযোগ কৰাৰ পিছত তেখেতে কৈছিল যে আমি চাব কমিটিখনে আমাৰ যিখিনি কৰণীয় কাম, এই কৰণীয় কামখিনি আমি শেষ কৰিব পৰা নাই। তাৰ কাৰণ তেওঁলোকে দৰ্শাইছে যে যিটো সংশোধনী যিখন বিল আহিব, সেই সংশোধনী বিলখনত কি কি ধাৰা উপধাৰাৰ শিথিলতা আনিব, এই কথাখিনি কৰিব যাওঁতে হেনো মানে আইনগতভাৱে হওক বা ফাইনেন্সিয়েলি হওক, ফাইনেন্স ডিপাৰ্টমেণ্ট, জুডিচিয়েল ডিপাৰ্টমেণ্ট আৰু অন্যান্য 2-4টা ডিপাৰ্টমেণ্টৰ পৰা মানে তেওঁলোকক মানে এপ্ৰুভেলৰ প্ৰয়োজন। এই এপ্ৰুভেলখিনি নোপোৱাৰ কাৰণে বা তেনেধৰণৰ ব্যৱস্থাখিনি বা যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ নোহোৱাৰ কাৰণে তেওঁলোকে বিধেয়কখন আনিব নোৱাৰা বুলি আমাৰ ওচৰত ব্যক্ত কৰিছে। আৰু খুব অচিৰেই এজন চাব কমিটিখনে আমাৰ এই বিষয়টোত তেখেতসকলে এখন নক্সা এখন তৈয়াৰ কৰিব বা ফৰ্মেট এটা তৈয়াৰ কৰিব। এই ফৰ্মেটটোৰ তেওঁলোকে শিক্ষা বিভাগক দিব, শিক্ষা বিভাগে ইয়াৰ ড্ৰাফটিং এটা কৰি আকৌ চাব কমিটিক দিব। চাব কমিটিয়ে সেই ড্ৰাফটিংটো চাই মেলি তেখেতসকলে কেবিনেটলৈ এই বিষয়টো লৈ যাব। কেবিনেটৰ পৰা পৰ্যায়ক্ৰমে জানে আপোনালোকে গভৰ্ণৰৰ ইয়াতে অনুমোদনৰ প্ৰয়োজন আছে বা অন্যান্য ফাইনেন্স বা জুডিচিয়েল এইবিলাকৰ প্ৰয়োজন আছে। আৰু এই বস্তুখিনি বিধেয়ক আহিবৰ কাৰণে নিতান্তই প্ৰয়োজনীয় প্ৰক্ৰিয়াকেইটা আৰু জুডিচিয়েল যিটো এপ্ৰুভেল, এইটোৰ অত্যন্ত প্ৰয়োজন আছে। যিহেতু এই শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰোঁতে বা শিক্ষকসকলক প্ৰাদেশিকৰণ কৰোঁতে যাতে আইনগত কোনো বাধা নাথাকে বা পৰৱৰ্তী সময়ত যাতে আইনগতভাৱে আমি কোনো বাধাৰ সন্মুখীন নহওঁ, তাৰ কাৰণে আমাক জুডিচিয়েল এপ্ৰুভেলটোৰ প্ৰয়োজন। এতিয়া আমাৰ শ্ৰদ্ধা শিক্ষকসকলক মই বিনম্ৰভাৱে আহ্বান জনাম যে আমাক অকণমান ধৈৰ্যৰ প্ৰয়োজন হ'ব। আপোনালোকে এটা কথা লক্ষ্য কৰিব, 2011 চনত যেতিয়া প্ৰাদেশিকৰণ কৰাৰ কাৰণে এখন আইন প্ৰণয়ন কৰিছিল বা প্ৰস্তুত কৰিছিল,
তাৰপিছত প্ৰায় 2 বছৰ পিছতে 2013 চনত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিল এই আইনৰ আওতাৰ ভিতৰত পৰা। তাৰপিছতে আকৌ 2017-18 চনত যিখন আইন প্ৰস্তুত কৰি উলিয়াইছিল বা বিধেয়ক এখন মানে বিধানসভাত অনুমোদিত হৈছিল, সেই গেজেটৰ অনুসৰিও যেতিয়া প্ৰাদেশিকৰণ প্ৰক্ৰিয়া সম্পন্ন হয় তেতিয়া 2021 চনত কৰিব পাৰিছিল। ইয়াৰ কাৰণটো হ'ল বিভাগীয়ভাৱে কিছু কৰণীয় কাম থাকে, এই কৰণীয় কামখিনি কৰি উলিয়াওঁতে যথেষ্ট সময় লাগে। আৰু আমি আশা কৰিম আমাৰ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়েও আমাৰ সন্মুখত মানে আলোচনাৰ কালত আমাক ব্যক্ত কৰিছে যে 25 চনৰ ভিতৰতে অৰ্থাৎ 26 নিৰ্বাচনৰ আগে এই প্ৰাদেশিকৰণৰ অৱস্থিত যিখিনি শিক্ষানুষ্ঠান বা শিক্ষক কৰ্মচাৰী আছে, এই শিক্ষক কৰ্মচাৰী শিক্ষানুষ্ঠানখিনিক প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰিব। গতিকে আমি আশা কৰিছো চৰকাৰৰ ওচৰত আমি সততে আমি যোগাযোগ অব্যাহত ৰাখিম যাতে আমাৰ এই যিটো ড্ৰাফটিংটো আহোঁতেও বা ড্ৰাফটিংটো কৰোঁতেও যাতে আমাৰ এই শিক্ষানুষ্ঠানখিনি বঞ্চিত নহয়। ইয়াত আমাৰ কৰিবলগীয়া আৰু চৰকাৰৰ ওচৰত আমি আপত্তি কৰিবলগীয়া আৰু বহুত কথা আছে। বিশেষকৈ 2013 চন আৰু 2021 চনত বঞ্চিত যিসকল শিক্ষাগুৰু, এই শিক্ষাগুৰুসকলৰ এইবাৰ সংশোধনী যিখন বিল আহিব, এই বিলত তেওঁলোকক আওতাত ল'ব নিবিচৰা কথাটোৱে আমাক বাৰুকৈয়ে হতাশাত পেলাইছে। আৰু আমি সদৌ অসম উপাধিষ্ঠ শিক্ষক কৰ্মচাৰী সংস্থাই এতিয়াও এই বিষয়টো আমাৰ মানে দাবী চনত আছে, এই দাবী চনদৰ পৰা আমি বাদ দিয়া নাই। আমি আমাৰ বৰ্তমান যি আমাৰ কাৰ্যপ্ৰণালী বা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ মাজে তেওঁলোকৰ সমস্যাখিনি আমি সমাধান কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাই আছো আৰু অনাগত দিনতো চলাই যাম। আমি আকৌ চাব কমিটিৰ লগত বহিম বা শিক্ষামন্ত্ৰীৰ লগত বহি যাতে এই ড্ৰাফটিঙত আপোনালোকৰ যিখিনি বঞ্চিত শিক্ষাগুৰু আছে বা কৰ্মচাৰী আছে তেওঁলোককো আওতাত আনিবলৈ আমি নিশ্চয় চেষ্টা হাতত ৰাখিম বা চেষ্টা আমি অটুট ৰাখিম। এই কথাখিনি আপোনালোকক আজিও আমি প্ৰতিশ্ৰুতি দিলো। কিন্তু এইটোও ঠিক যে ইতিমধ্যে আপোনালোকে গম পায় যে ড্ৰপ শিক্ষকসকলৰ একাংশই আন্দোলন, প্ৰতিবাদ, ধৰ্ণা কৰিছে যদিও চৰকাৰে কোনো সঁহাৰি এতিয়ালৈ জনোৱা নাই। আমি যিসকল শিক্ষাগুৰুৱে তাত আন্দোলন কৰিছিল বা ধৰ্ণা প্ৰতিবাদ এইবিলাক কৰিছিল তেখেতসকলকো আন্তৰিক শ্ৰদ্ধা জনাইছো। যি নহওক চৰকাৰে গুৰুত্ব নিদিলেও আমি সদৌ অসম উপাধিষ্ঠ শিক্ষক কৰ্মচাৰী সংস্থাই কিন্তু এই বিষয়টো এতিয়ালৈকে আমি বাদ দিয়া নাই বা আমি চৰকাৰৰ ওচৰত এইটো দাবী জনাইয়ে থাকিম। যেতিয়ালৈকে চৰকাৰে তেওঁলোকক আমি